নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই কুন্তলা দত্ত। আগৰ ভিডিঅ' কেইটাত মই হোপোনোপোনো কি, হোপোনোপোনোৰ অৰিজিন বা ইতিহাস, এই হোপোনোপোনো কেনেকৈ সৃষ্টি হৈছিল বা আমাৰ মাজলৈ আহিছিল এই ৰূপটোলৈ, নতুন আধুনিক ৰূপটোলৈ, সেই বিষয়ে আপোনালোকক কিছু আভাস দিছিলোঁ। আজি আমি বুজিবলৈ চেষ্টা কৰিম যে হোপোনোপোনোৰ 4টা বাক্যৰ বা 4টা ফ্ৰেজৰ প্ৰথমটো ফ্ৰেজ আই এম সৰি বা মই দুখিত, ইয়াৰ অৰ্থ কি? সাধাৰণভাৱে চাবলৈ গ'লে মই দুখিত বা আই এম সৰি বুলি কোৱাৰ লগে লগে আমি ভাবোঁ যে মই নিজৰ দোষটো স্বীকাৰ কৰি লৈছোঁ আৰু মই তাৰ কাৰণে অনুশোচনা কৰিছোঁ। হোপোনোপোনোত এই ফ্ৰেজটোৰ অৰ্থ অলপ সুকীয়া। ইয়াত দোষ স্বীকাৰ কৰা হয় যে আমি নিজৰ মনৰ মাজত অজানিতে যিবোৰ চিন্তা বা ভাৱ বা দুখ লৈ আছোঁ বা স্মৃতি লৈ আছোঁ, যিবোৰৰ কাৰণ আমি নাজানো, কিন্তু যাৰ কাৰণে মোৰ সন্মুখত কিছু অসামঞ্জস্যতাৰ সৃষ্টি হৈছে, তাৰ কাৰণে মই দোষ স্বীকাৰ কৰিছোঁ। এই দোষ স্বীকাৰ কৰাটোৱে বুজায় যে মই মোৰ মনৰ মাজত থকা দুখ, কষ্ট বা যিবোৰ ঋণাত্মক ভাৱ চিন্তা বা ভাৱ আৱেগ আছে, সেই সকলোবিলাকৰ স্বীকাৰ কৰি মই তাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। হোপোনোপোনোত আই এম সৰি মানে হৈছে আপোনাৰ মনৰ মাজত থকা সকলো ঋণাত্মক দুখ, ভাৱ, চিন্তা বা স্মৃতিৰ সেইখিনিক একনলেজ বা স্বীকাৰ কৰি তাৰ দায়িত্ব লোৱা। পিছৰ ভিডিঅ'বিলাকত আমি বাকীকেইটা ফ্ৰেজৰো অৰ্থ বুজিম। আজিলৈ ইমানেই। ধন্যবাদ।